মহারাজ আৰু সেনাপতি অজিতাক্ষ মহারাজ মোৰ এই মগধ ৰাজ্যৰ সকলো প্ৰজাৰ কল্যাণে সকলো প্ৰজাই পৰমাত্মা শ্ৰীহৰিক আৰাধনা কৰেনে নতুন কোনোবাই হৰি নাম লোৱাত অৱহেলা কৰে নেকি সবিশেষ কোৱা ভাঙি পাতি মহারাজ রাজ্যের সকল প্রজাগণের মঙ্গল গোটেই মগধ রাজ্যত আজি হৰি নামৰ ধ্বনিয়ে তোলপাৰ লগাইছে গতিকে মহারাজ এই পৃথিৱীত আপোনাৰ সমান সুখী কোনো নাই তথাপিতো ধৰ্ম মহারাজ মোৰ মনত এটা বেয়া চিন্তাই ঠাই লৈছে মহারাজ জানোচা কোনো শত্ৰুৰ আক্ৰমণত এই মগধ ৰাজ্য ছাৰখাৰ হ'ব এনেবোৰ চিন্তাই মোৰ মন প্ৰাণ একেবাৰে অস্থিৰ কৰি তুলিছে ধৰ্ম নাই কোনো চিন্তাৰ কাৰণ মহারাজ সহায় আছে আমাৰ প্ৰধান সেনাপতি মহাবীৰ অতিদস্য নিশ্চয় তেওঁ প্ৰাণে ৰাখিব মগধ ৰাজ্য মহারাজ চিন্তা নকৰিব মগধ ৰাজ্যৰ বাবে নোৱাৰে পাবাখিব এই মগধ ৰাজ্যত কোনো শত্ৰু যদি কোনোবা শত্ৰু মগধ ৰাজ্যত আক্ৰমণ কৰে তুৰন্তে তাক ধৰি আনি বন্ধ কৰি থম এই অন্ধকাৰত ধন্য ধন্য সেনাপতি বীৰ অজিতাক্ষ তোমাৰ কাৰণে এই মগধ ৰাজ্যৰ গৌৰৱ অটুট হৈ আছে মন্ত্ৰী ধৰ্ম মহারাজ আৰু সেনাপতি অজিতাক্ষ মহারাজ মই বৰ্তমান এই মগধ ৰাজ্যভাৰ মোৰ জ্যেষ্ঠ পুত্ৰ সমৰ সিংহক অৰ্পণ কৰিব খোজো তোমালোকে তাক কেনে দেখা আমাৰ তাত আপত্তি কৰিবলৈ একো নাই মহাৰাজ গতিকে শুভ দিনবাৰ ঠিক কৰি সমৰসিংহক ৰাজ্যভাৰ অৰ্পণ কৰক মহারাজ মই কিন্তু এই কথা অলপো ভাল দেখা নাই কাৰণ জ্যেষ্ঠ পুত্ৰক সম্পূৰ্ণ ৰাজ্যভাৰ অৰ্পণ কৰিলে কি জানি আপোনাৰ চন্দ্ৰ সিংহই বিদ্ৰোহৰ আচৰণ কৰিব পাৰে নহয় সেনাপতি শাস্ত্ৰৰ নিয়ম মতে থাকোঁতে জীৱিত জ্যেষ্ঠজন কনিষ্ঠজনে
ৰাজ্যভাৰ নাপায়। তদুপৰি সমৰ সিংহ ধাৰ্মিক তনয়। সি ৰজা হ'লে সকলো প্ৰজাই স্বৰ্গ সুখ ভোগ কৰিবলৈ পাব আৰু সকলো প্ৰজাৰ মাজত হৰি নামৰ প্ৰতি আগ্ৰহ বাঢ়িব। তেন্তে কালিলৈ সমৰিংগক ৰাজমুকুট প্ৰদান কৰা হ'ব। তেন্তে আজিলৈ ইমানতে সভা ভংগ কৰা যাওক। ভাল ভাল মহাৰাজ। মহাৰাজ।